টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ অসমীয়া কিতাপৰ পাঠ ৭ জুনৰ মৰম কবিতা হয় আজি জুনৰ মৰম কবিতাত দিয়া ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা জুনৰ মৰম কবিতা তোমালোকে মুখস্থ কৰি থৈ দিবা অতিৰিক্ত প্ৰশ্ন আহিলে তোমালোকে লিখিব পাৰিবা আজি আমি পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম ক্ৰিয়াকলাপত দিয়া হৈছে অৰ্থৰ সৈতে চিনাকি হওঁ আহা শব্দৰ অৰ্থ দিয়া হৈছে কিতাপৰ পৰাই মুখস্থ কৰি থৈ দিবা এক নঙত দিয়া হৈছে প্ৰথমে কোৱা তাৰ পিছত লিখা ক জোনবাইৰ কত ঘৰ মৰমৰ ছাত্ৰ ছাত্ৰী প্ৰশ্নৰ উত্তৰবোৰ মই লিখিয়ে ৰাখিছো প্ৰশ্নৰ উত্তৰ এতিয়া আলোচনা কৰিম ক প্ৰশ্ন দিয়া হৈছে জোনবাইৰ কত ঘৰ উত্তৰ জোনবাইৰ ঘৰ আকাশত অথবা আকাশত তৰাৰ মাজত জোনবাইৰ ঘৰ লিখিলেও শুদ্ধ হ'ব খ প্ৰশ্নত দিয়া হৈছে জোনবায়ে কাৰ সতে বালিঘৰ সাজে উত্তৰ জোনবায়ে তৰাৰ সতে বালিঘৰ সাজে গ প্ৰশ্নত দিয়া হৈছে লুকা ভাকু খেলত জোনবায়ে কি কৰে উত্তৰ লুকা ভাকু খেলত জোনবায়ে থিতাতে লুকায় আৰু ঘনে ঘনে জুমি চায় ঘ প্ৰশ্নত দিয়া হৈছে জোনবায়ে কিয় দেইপুৰি মৰো বুলি কৈছে উত্তৰ জোনবায়ে অকণি সোণাইক নিজৰ পৰা আঁতৰত থকাৰ কাৰণে বেজাৰত দেইপুৰি মৰো বুলি কৈছে উঙ প্ৰশ্নত দিয়া হৈছে জোনবায়ে কেতিয়া আইতাৰ সাধু শুনে উত্তৰ জোনবায়ে জোনালী নিশাত আইতাৰ সাধু শুনে প্ৰথম ছ প্ৰশ্ন জোনবায়ে কাক অকণি সোণাই বুলি কৈছে উত্তৰ সোণ নামৰ ল'ৰাজনক অকণি সোণাই বুলি কৈছে কবিতা পঢ়ি আমি এইটোৱে বুজিলো যে জোনবায়ে সোণ নামৰ ল'ৰাজনক অকণি সোণাই বুলি কৈছে হয়নে এতিয়া আমি আলোচনা কৰিম ২ নং প্ৰশ্নত দিয়া হৈছে ওপৰৰ কৰ পৰা প্ৰথম ছ লৈ লিখা উত্তৰখিনি লগ লগাই কি হয় লিখি চোৱাচোন কৰ পৰা প্ৰথম ছ লৈকে আমি উত্তৰ লিখিলো এবাৰ পঢ়ি চাম ঠিক আছে উত্তৰ মাত্ৰ পঢ়ি শুনিম তেতিয়া তোমালোকে লিখিব পাৰিবা কৰ পৰা প্ৰথম ছ লৈকে উত্তৰ মাত্ৰ পঢ়ি শুনাম জোনবাইৰ ঘৰ আকাশত অথবা আকাশত তৰাৰ মাজত জোনবাইৰ ঘৰ জোনবায়ে তৰাৰ সতে বালিঘৰ সাজে লুকা ভাকু খেলত জোনবায়ে থিতাতে লুকায় আৰু ঘনে ঘনে জুমি চায় জোনবায়ে অকণি সোণাইক নিজৰ পৰা আঁতৰত থকাৰ কাৰণে বেজাৰত দেইপুৰি মৰো বুলি কৈছে জোনবায়ে জোনালী নিশাত আইতাৰ সাধু শুনে সোণ নামৰ ল'ৰাজনক অকণি সোণাই বুলি কৈছে জোনবায়ে সোণ নামৰ ল'ৰাজনক অকণি সোণাই বুলি কৈছে ঠিক আছে এতিয়া বুজি পাইছা তোমালোকে উত্তৰ মাত্ৰ লিখিবা প্ৰথম স্বৰ উত্তৰত লিখোতে তোমালোকে জোনবায়ে সোণ নামৰ ল'ৰাজনক অকণি সোণাই বুলি কৈছে বুলি লিখিবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম এতিয়া ৩ নঙত দিয়া হৈছে বাক্য ৰচনা কৰা বাক্য ৰচনা আলোচনা কৰিম বাক্য ৰচনা দিয়া হৈছে ঘনে ঘনে জোনবায়ে অকণি সোণাইক ঘনে ঘনে চাই থাকে বালিঘৰ জোনবায়ে তৰাৰ লগত বালিঘৰ সাজে লুকা ভাকু ল'ৰা ছোৱালীবোৰে লুকা ভাকু খেলি আছে অথবা আমি লুকা ভাকু খেলি আছো বুলি লিখিলেও শুদ্ধ হ'ব জুমি জুমি তাই জোনক জুমি জুমি চাই আছে মিচিকি 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 হাঁহো তোমাক চাই অথবা তোমালোকে লিখিব পাৰিবা মোক দেখা পাই তাই মিচিকি মিচিকি হাঁহি আছে ঠিক আছে এতিয়া আমি আলোচনা কৰিম বুজা আৰু লিখা জোন মানে চন্দ্ৰ মানে সমাৰ্থক শব্দ লিখিবলৈ দিয়া হৈছে পৃথিৱী ধৰণী তৰা নক্ষত্ৰ বেজাৰ দুখ আইতা আবু আকাশ গগন পৰা বুজা আৰু লিখা জোন জোনালী এটা উদাহৰণ দিয়া হৈছে সোণ সোণালী ৰূপ ৰূপালী ৰদ ৰদালী তৰা তৰালী ৰং ৰঙালী ৬ নং প্ৰশ্নত দিয়া হৈছে আকাশ জোন আৰু তৰাৰ বিষয়ে কবিতা ৰচনা কৰিবলৈ যত্ন কৰাচোন তোমালোকে আকাশ জোন আৰু তৰাৰ বিষয়ে কবিতা তোমালোকে লিখিবলৈ যত্ন কৰিবা ঠিক আছে ৭ নং তলত দিয়া উপযুক্ত শব্দটো বিচাৰি খালী ঠাই পূৰ কৰা ইয়াত আমাক দিয়া হৈছে শব্দ জুমি জুমি মিচিক মাছাক ৰিণিকি ৰিণিকি লুকা ভাকু ক যোনটোৱে আকাশৰ ডাৱৰৰ লগত লুকা ভাকু খেলিছে লুকা ভাকু লিখিবা সৰু ছোৱালীজনীয়ে মিচিক মাছাক কৈ হাঁহি আছে
মিচিক মাছাক লিখিবা সৎ। গ ল'ৰাটোৱে মানুহখিনিলৈ জুমি জুমি চাই আছে। ঘ দূৰৈৰ বাঁহীৰ সুৰ ৰিণিকি ৰিণিকি শুনা গৈছে। মই ইয়াত লিখিয়ে থৈছোঁ, তোমালোকে তাৰে পৰা চাই চাই লিখিব পাৰিবা। ৮ নং প্ৰশ্নত দিয়া হৈছে বুজা আৰু লিখা। বালিৰে সজা ঘৰ বালিঘৰ এটা উদাহৰণ দিয়া হৈছে। খেৰেৰে সজা ঘৰ খেৰী ঘৰ। ৰন্ধন কাৰ্য কৰিবলৈ সজা ঘৰ ৰান্ধনী ঘৰ। জিৰাবলৈ সজা ঘৰ জিৰণি ঘৰ। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। তোমালোকৰ হিন্দী, অসমীয়া আৰু তোমালোকৰ অসমীয়া দ্ৰুত পাঠৰ আটাইবোৰ পাঠৰে প্ৰশ্ন উত্তৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে, চাই ল'ব পাৰিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।